Hello students, আজি আমি chapter 3 second part লৈকে আহিছো যে প্ৰথম পাৰ্টত আমি কি শিকিলো যে ধাতু আৰু অধাতুৱে কি কেনেকুৱা ধৰণৰ ভৌতিক ধৰ্ম দেখুৱায় সেই বিষয়ে আমি পঢ়িলো আজি আমি ৰাসায়নিক ধৰ্মৰ বিষয়ে পঢ়িম ৰাসায়নিক ধৰ্মৰ বিষয়ে পঢ়োতে আমি আজি মেইনলি ধাতুৰ ৰাসায়নিক ধৰ্ম পঢ়িম এতিয়া চোৱা ধাতুৰ ৰাসায়নিক ধৰ্ম যেতিয়া পঢ়িবলৈ যাওঁ তেতিয়া আমি এটা আগতে ওলোৱা উদাহৰণ এটা আকৌ বিবেচনা কৰি চাওঁ যে চোৱা ধৰা মেগনেছিয়াম এটা ধাতু লৈছো মই আৰু সালফাৰ এটা অধাতু লৈছো ঠিক আছে তাৰপিছত কি কৰিছো মেগনেছিয়ামক আমি আগতে এটা এক্সপেৰিমেন্ট পঢ়িছো যে মেগনেছিয়ামৰ ফিটা এডাল যেতিয়া বায়ুত দহন কৰা হয় তেতিয়া কি হ'ব ৰিএকচনটো যে মেগনেছিয়ামে অক্সিজেনৰ লগত ৰিএকচন কৰিব ৰিএকচন কৰি পিনে মেগনেছিয়াম অক্সাইড হ'ব হয়নে এটা বগা আমি কি পাওঁ বগা ছাই এটা পাওঁ আৰু এই বগা ছাইখিনি যেতিয়া আমি পানীৰ লগত ডিজলভ কৰি দিওঁতে আমি কি পাম আমি এইটো ৰিএকচন পাম মই আকৌ ভালদৰে লিখি দিছো যে মেগনেছিয়াম অক্সাইডক যিখিনি ছাই পাইছো আমি সেইখিনি যেতিয়া পানীত ডিজলভ কৰি দিওঁ তেতিয়া আমি এইটো ৰিএকচন দেখিবলৈ পাওঁ আৰু এই যেটো দ্ৰব্য পালো আমি সেই দ্ৰব্যটো আমি যদি ৰঙা লিটমাছ আৰু নীলা লিটমাছৰ লগত পৰীক্ষা কৰি চাওঁ এটা হ'ল ৰঙা লিটমাছ আৰু এটা হ'ল আমাৰ নীলা লিটমাছ ইয়াতে আমি দেখা পাম যদি আমি ৰঙা লিটমাছৰ পৰীক্ষা কৰো তেনেহলে আমি দেখা পাম যে লিটমাছৰ কালাৰটো কি হৈছে নীলা হৈছে নীলাটো নীলা হৈ থাকিব ইয়াতে একো বিক্ৰিয়া নঘটে তাৰমানে আমি কি গম পালো যে ৰঙা লিটমাছ যদি নীলা হয় তেনেহলে এই দ্ৰৱটো কি হ'ব ক্ষাৰকীয় হয়নে তাৰমানে আমি মেগনেছিয়ামটো কি আছিল মেগনেছিয়ামটো ধাতু আছিল গতিকে ধাতৱীয় অক্সাইডটো আমি কি পালো আগতে মই যেটা তোমালোকক আগৰ চেপ্টাৰ এটা পঢ়াইছিলো তেতিয়াও কৈছিলো যে মনত ৰাখিবা এসিড বেছ আৰু এসিড ক্ষাৰক আৰু লৱণৰ যেটা পঢ়াইছিলো তেতিয়াও তোমালোকক কৈছিলো ধাতৱীয় অক্সাইড বিলা সাধাৰণতে ক্ষাৰকীয় হয় তেতিয়া আমি মেগনেছিয়ামৰ কথা তুলনা কৰি চালো হয়নে মেগনেছিয়াম আমি দেখা পালো কি মেগনেছিয়াম অক্সাইড ধাতৱীয় অক্সাইড হয় আকৌ এবাৰ আমি এটা অধাতু লওঁ অধাতুটো ধৰা আমি সালফাৰ লৈছো সালফাৰকো এনেকৈ আমি দহন কৰিছো দহন কৰোতে আমি কি হ'ব অক্সিজেনৰ লগত তাৰ বিক্ৰিয়া ঘটি পিনে কি হ'ব সালফাৰ ডাই অক্সাইড হ'ল এই সালফাৰ ডাই অক্সাইডক যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেতিয়া আমি এইটো প্ৰডাক্ট পাম আৰু এইটোক যেতিয়া আকৌ আমি ৰঙা লিটমাছ আৰু নীলা লিটমাছৰ লগত পৰীক্ষা কৰিবলৈ দিওঁ তেতিয়া আমি দেখা পাম যে ইয়াতে নীলা লিটমাছটো কি হৈছে ৰঙা হৈ যায় ৰঙাটো ৰঙা হৈ থাকে তাৰমানে আমি কি গম পালো যে এই যেটো দ্ৰব্য আমি পাইছো হেতু কি হ'ব যেহেতু হি নীলা লিটমাছ ৰঙা কৰিছে গতিকে দ্ৰব্যটো কি হ'ব আমলিক তাৰমানে আমি গম পালো সালফাৰটো কি হয় অধাতৱীয় অক্সাইড বিলা সাধাৰণতে কি হয় আমলিক হয় গতিকে ধাতুৰ ৰাসায়নিক ধৰ্ম বা অধাতুৰ ৰাসায়নিক ধৰ্ম বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে কি পঢ়ো যে ধাতুৱে কিহৰ লগত বিক্ৰিয়া কৰে বিভিন্ন পদাৰ্থৰ লগত বিক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ প্ৰডাক্ট দ্ৰব্য উৎপন্ন কৰে হেতু বিষয়ে আমি ইয়াতে পঢ়িম এটা সাধাৰণভাৱে আমি আগতে পঢ়ি অহাৰ ভিতৰত আমি যেতিয়া চালো তেতিয়া আমি কি দেখা পালো যে ধাতৱীয় যিবিলাক অক্সাইড আছে সেইবিলাক ক্ষাৰকীয় হয় অধাতৱীয় অক্সাইড বিলাক কি হয় আমলিক হয় এতিয়া আমি চাম যে সকলোবিলাক ধাতৱীয় অক্সাইডে ক্ষাৰকীয় হয় নেকি বা সকলোবিলাক অধাতৱীয় অক্সাইডে আমলিক হয় নেকি সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম গতিকে তাৰ ভিতৰত ফাৰ্ষ্ট ৰিএকচনটো আমি পঢ়িম যে বতাহৰ সংস্পৰ্শত ধাতু দহন কৰিলে কি হয় দহন বুলি কোৱাৰ লগে লগে মনত ৰাখিবা তাৰমানে তাৰ কথা আমি কিহৰ লগত পঢ়ি আছো অক্সিজেনৰ লগত বিক্ৰিয়াৰ বিষয়ে আমি পঢ়ি আছো ঠিক আছে গতিকে ফাৰ্ষ্টতে চোৱা
ইয়াতে কি কৰিছে যে বিভিন্ন ধৰণৰ তোমালোকৰ পদাৰ্থ ল'ব দিছে, বিভিন্ন ধৰণৰ ধাতু ল'ব দিছে, আৰু ধাতুবিলাক লৈ পিনে সিহঁতক পুৰি দহন কৰি চাব দিছে যে সকলোবিলাকে পূৰা যায় নে নাযায় সেইটো ফাৰ্ষ্টতে চাব দিছে। আমি দেখা পাম যে বিভিন্ন আমি যেতিয়া ধাতু ল'ম, ধাতুবিলাকৰ প্ৰায়বিলাক সকলোবিলাক ধাতুৱে কি হ'ব, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰা আমি দেখা পাম। তাৰে ভিতৰত ইয়াতে এক্সাম্পল হিচাপে দিছে যে কপাৰে যদি কি কৰা হয়, অক্সিজেনৰ লগত যদি দহন কৰিব দিয়া হয়, তেতিয়াহ'লে আমি কপাৰ অক্সাইড পাওঁ। এই বিক্ৰিয়াটো আমি জাৰণ আৰু বিজাৰণৰ ক্ষেত্ৰত পঢ়িছিলোঁ, তোমালোকৰ মনত আছিলে চাগে। কপাৰ অক্সাইডটো কি আছিলে, ক'লা পাউডাৰ হয়, হয়নে? যে কপাৰবিলাকৰ জাৰণ ঘটিলে কপাৰৰ ওপৰত এটা আৱৰণ পৰে, সেইটো কি বুলি কোৱা হয়, কপাৰ অক্সাইডৰ, বা আমি কপাৰৰ লগত অক্সিজেনৰ বিক্ৰিয়াটো পঢ়িছোঁ। অক্সিজেন মানে কি হয়, জাৰণ বিক্ৰিয়া ঘটি আছে এইটো, গতিকে ক'লা পাউডাৰ এটা বা ক'লা চামনি এখন কপাৰৰ ওপৰত পৰা দেখা যায়। ঠিক তেনেদৰে আমাক আৰু এটা ৰিয়েকশ্যন দিছে যে এলুমিনিয়ামে যেতিয়া কি কৰা হয়, অক্সিজেনৰ লগত যেতিয়া বিক্ৰিয়া কৰে, তেতিয়া আমি কি পাওঁ, এলুমিনিয়াম অক্সাইড পাওঁ। আকৌ এতিয়া দেখা পাইছোঁ যে কপাৰ অক্সাইডে আকৌ হাইড্ৰক্লৰিক এচিডৰ লগতো কিন্তু বিক্ৰিয়া কৰে। এইটো কপাৰ অক্সাইড, ই আকৌ হাইড্ৰক্লৰিকৰ লগত বিক্ৰিয়া কৰি পিনে কি কৰিব, কপাৰ ক্লৰাইড উৎপন্ন কৰে। আৰু এই এলুমিনিয়াম অক্সাইড যেতিয়া হয়, আমি অলপ আগতে পালোঁ যে সাধাৰণতে ধাতৱীয় অক্সাইডবিলাক কি হয়, ক্ষাৰকীয় হয়, কিন্তু সকলোবিলাক ধাতৱীয় অক্সাইড ক্ষাৰকীয় নহ'বও পাৰে। কিছুমান এনেকুৱা অক্সাইড আছে যিবিলাকে আম্লিক আৰু ক্ষাৰক উভয় ধৰ্মকে দেখুৱায়, আৰু এনেকুৱা ধৰণৰ অক্সাইডবিলাকক কি বুলি কোৱা হয়, উভধৰ্মী অক্সাইড বোলা হয়। আৰু তোমালোকৰ কেতিয়াবা পৰীক্ষাত আহেও, উভধৰ্মী অক্সাইড মানে কি হয়, যিবিলাক অক্সাইডে অম্ল আৰু ক্ষাৰক দুয়োটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, তেনেকুৱা ধৰণৰ অক্সাইডবিলাকক উভধৰ্মী অক্সাইড বুলি কোৱা হয়। উভধৰ্মী অক্সাইডৰ এটা এক্সাম্পল তোমালোকক দিছে, যেনে এলুমিনিয়াম অক্সাইড। এলুমিনিয়াম এইটো তোমালোকৰ কি আছিলে, ফাৰ্ষ্টতে এলুমিনিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে, বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিলে। মই বেলেঞ্চত লিখি দিয়া নাই, ওপৰত তোমালোকৰ বেলেঞ্চ লিখাই আছে, ৰিয়েকশ্যনটো 4 আৰু 3 দিব লাগিব। এই এলুমিনিয়াম অক্সাইডে আকৌ কি হয়, যেতিয়া সি এচিডৰ লগতো বিক্ৰিয়া কৰিব, ধৰা এচিডৰ লগত যেতিয়া সি বিক্ৰিয়া কৰিব, তেতিয়া সি এটা ক্লৰাইড উৎপন্ন কৰিব, সেইটো হ'ল AlCl3। আচ্ছা, ইয়াতে কিতাপত ইয়াতে এইটো Cl3 হ'ব, তোমালোকে শুদ্ধ কৰি ল'বা, AlCl3 এইটো শুদ্ধ কৰি ল'বা দেই, প্লাছ 3H2O প্ৰডাক্ট হয়। আকৌ কেতিয়াবা এই এলুমিনিয়াম অক্সাইড আকৌ কেতিয়াবা কি কৰে, ক্ষাৰকৰ লগতো বিক্ৰিয়া কৰিব পাৰে। ক্ষাৰকৰ লগত যেতিয়া বিক্ৰিয়া কৰে, তেতিয়া সি কি উৎপন্ন কৰে, ছ'ডিয়াম এলুমিনেট। এতিয়া কৈছে যে এলুমিনিয়ামে কি হয়, এলুমিনিয়াম অক্সাইডে এচিডৰ লগতো বিক্ৰিয়া কৰে, ক্ষাৰকৰ লগতো বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰি কি কৰে, এটা লৱণ আৰু পানী উৎপন্ন কৰে। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, সেইকাৰণে ইয়াক উভধৰ্মী অক্সাইড বুলি কোৱা হয়। উভধৰ্মী মানে কি হয়, দুইটা ধৰ্মই দেখায়, এচিডো দেখায়, ক্ষাৰকো দেখায়, সেইকাৰণে তাৰ নাম উভধৰ্মী অক্সাইড। তাৰপিছত কৈছে যে যিমানবিলাক ধাতৱীয় অক্সাইড আছে, বেছিভাগেই কিন্তু পানীত দ্ৰৱণীয় নহয়, পানীত অদ্ৰৱণীয় বুলি কৈছে, তাৰমানে পানীত সিহঁতে গলি নাযায়। আকৌ কিছুমান আছে যে কিছুমানে পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে। তাৰে ভিতৰত এক্সাম্পল দিছে যে ছ'ডিয়ামো এটা ধাতু হয়। ছ'ডিয়াম যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, তেতিয়া ছ'ডিয়াম অক্সাইড হয়। ছ'ডিয়াম অক্সাইডক যেতিয়া পানীৰ লগত মিহলি কৰা হয়, তেতিয়া আমি কি পাওঁ, NaOH, ছ'ডিয়াম হাইড্ৰক্সাইড পাওঁ। আকৌ ঠিক তেনেদৰে পটাছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, তেতিয়া আমি কি পাওঁ, পটাছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে আমি পাওঁ K2O, পটাছিয়াম অক্সাইড। এই পটাছিয়াম অক্সাইডে আকৌ যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে, তেতিয়া আমি পাওঁ কি, পটাছিয়াম হাইড্ৰক্সাইড। এইবিলাক কি হয়, হাইড্ৰক্সাইড আছে পিছফালে, তাৰমানে কি হয়, এইবিলাক
ক্ষাৰক আৰু তোমালোকে আগতে পাইছিলা যিবিলাক ক্ষাৰক পানীত ডিজলভ হয় পানীত মিহলি হৈ যায় সেইবিলাকক কি বুলি কোৱা হয় সেইবিলাকক ক্ষাৰ বুলি কোৱা হয় হয়নে গতিকে সোডিয়াম আৰু পটাছিয়াম অক্সাইড কি হয় এইবিলাক ক্ষাৰ হয় তাৰপিছত চাবা এটা কথা হ'ল যে আমি গম পালোঁ যে সকলোবিলাক ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে কিন্তু আমি দেখা পালোঁ যে অক্সিজেনৰ লগত সমান বেগত বিক্ৰিয়া নকৰে কোনোবাটো খুব জলদি ৰিয়েকশ্যন কৰে কোনোবাটো লাহে লাহে কৰে হয়নে গতিকে কৈছে যে বেলেগ বেলেগ ধাতুৱে অক্সিজেনৰ লগত বেলেগ বেলেগ ধৰণৰ বিক্ৰিয়া কৰে সোডিয়াম আৰু পটাছিয়ামে ইমান জলদি বিক্ৰিয়া কৰে যে ইহঁতে কি কৰে মুক্ত বায়ুত ইহঁতে বিক্ৰিয়া ঘটি পিনে জুই জ্বলি উঠে তাৰমানে এনে যদি মুকলিকে ৰাখা তেনে সোডিয়াম আৰু পটাছিয়াম ধাতুৱে কি কৰিব অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰি পিনে জুই জ্বলি উঠে সেইকাৰণে কি কৰা হয় ইহঁতক সদায় কেৰাচিন তেলত ডুবাই ৰখা হয় এইটো কুৱেশ্যন আহিয়ে থাকে সোডিয়াম আৰু পটাছিয়ামক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় আনসাৰটো আমাৰ কি হ'ব যে সোডিয়াম আৰু পটাছিয়াম ধাতুৱে অক্সিজেনৰ লগত ইমান দ্ৰুত বেগেৰে বিক্ৰিয়া কৰে যে ই মুহূৰ্ততে কি কৰিব পাৰে জ্বলি উঠে আৰু দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয় ঠিক তেনেদৰে আৰু অন্য ধৰণৰ যিবিলাক মেটেল আছে ধাতু আছে যেনে এলুমিনিয়াম জিংক লেড এইবিলাক সকলোবিলাকে কি কৰে ধাতুৰ অক্সাইডৰ লগত ধাতুবোৰে অক্সাইডৰ লগত বিক্ৰিয়া কৰি পিনে ধাতৱ অক্সাইড উৎপন্ন কৰে যেনে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিলে এইটো জিংক অক্সাইড উৎপন্ন কৰিব এইটো লেড অক্সাইড উৎপন্ন কৰে আৰু ইহঁতে জানা তোমালোকে অক্সিজেনৰ লগত বিক্ৰিয়া হৈ আছে মানে কি হৈছে জাৰণ বিক্ৰিয়া ঘটি আছে হয়নে গতিকে যেতিয়া এই আৱৰণ এটা গঠন এইটো যেতিয়া গঠন হয় জিংক অক্সাইড লেড অক্সাইড বা এলুমিনিয়াম অক্সাইড যেতিয়া গঠন হয় তেতিয়াহ'লে কি হয় সেই ধাতুটো আৰু ক্ষয় যোৱাৰ পৰা কি কৰে ৰোধ হয় তাৰমানে আৰু ক্ষয় নাযায় এবাৰ অক্সাইডটো ফৰ্ম হোৱাৰ পিছত আৰু অক্সিজেনৰ লগত আৰু সি আৰু পুনৰাই বিক্ৰিয়া নকৰে সেইটোকে কৈছে যে এলুমিনিয়াম জিংক আৰু লেড আদি ধাতুৰ পৃষ্ঠভাগত ধাতুবোৰৰ অক্সাইডৰ তৰপৰ এটা আৱৰণ থাকে আৰু এই অক্সাইডৰ সুৰক্ষা আৱৰণটোৱে ধাতুটোক অধিক জাৰণৰ পৰা ৰক্ষা কৰে এবাৰ ফৰ্ম হোৱাৰ পিছত এবাৰ গঠন হোৱাৰ পিছত সি আৰু অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে তেতিয়া বিক্ৰিয়া যেতিয়া নকৰিব তেতিয়া ধাতুটো কি হ'ব ক্ষয় নাযায় তাৰপিছত কৈছে যে আইৰণ কিন্তু আমি যেতিয়া জুইত দি দিওঁ তেতিয়া সি গলি নাযায় আমি নৰ্মেল জুইত দিলে কি হ'ব সি ইমানকালে গলি নাযায় কিন্তু আইৰণৰ গুৰি যদি দিয়া হয় তেতিয়া ভমককৈ জ্বলি উঠে কপাৰো নজ্বলে কিন্তু ধাতুটোৰ ওপৰত কি হ'ব কপাৰ অক্সাইডৰ এটা তৰপ হয় আৰু ৰূপ আৰু সোণ ইহঁতে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে এইটো ষ্টাৰ মাৰ্ক দি পিনে তোমালোকে লিখি ৰাখিবা যে কোনবিলাক ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে ৰূপ আৰু সোণে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে সেইকাৰণে গহনা যেতিয়া বনোৱা হয় তেতিয়া আমাৰ কি ধাতু প্ৰিফাৰ কৰে সোণ আৰু ৰূপ কাৰণ কি হয় মুকলি বতাহত থাকিলে ইহঁতে যদি ইহঁতৰ ওপৰতো কলা আৱৰণ পৰিলেহেঁতেন তেনেহ'লে মানুহে সেইবিলাক গহনাৰ কাৰণে কি নকৰিলেহেঁতেন প্ৰিফাৰ নকৰিলেহেঁতেন কিহৰ কাৰণে এতিয়া প্ৰিফাৰ কৰে যে ৰূপ আৰু সোণে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে অতি উচ্চ উষ্ণতাত খুব গৰম হ'লেও কি হ'ব উচ্চ উষ্ণতা পালেও ইহঁতে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে তাৰপিছত এলুমিনিয়াম অক্সাইডৰ কথা ক'লে জিংক অক্সাইড সোডিয়াম অক্সাইড লেড অক্সাইডৰ কথা ক'লে ইহঁতে কি কৰিছে ইহঁতে এটা আৱৰণ তৰপ এটা বনাই লোৱাৰ পিছত আৰু ইহঁতে ফাৰ্ডাৰ অক্সিজেনৰ লগত বিক্ৰিয়া হোৱাৰ পৰা কি কৰে ধাতুটোক বচাই ৰাখে আমি দেখা পালোঁ যে সোডিয়ামটো কি হয় খুব সক্ৰিয় ধাতু হয়নে সোডিয়ামে ডাইৰেক্ট অক্সিজেন য'তে পায় তাৰ লগত বিক্ৰিয়া কৰে আকৌ মেগনেছিয়াম কি হ'ব লাহে লাহে তাতকৈ সোডিয়ামতকৈ অলপ কম ধৰণৰ বিক্ৰিয়া কৰে এতিয়া কৈছে যে অক্সিজেনৰ সহায়ত দহন বিক্ৰিয়াৰ দ্বাৰা জিংক আইৰণ কপাৰ নাইবা লেডৰ সক্ৰিয়তা ক্ৰম নিৰূপণ কৰিব নোৱাৰি তাৰমানে ধৰা এইকেইটা মেটেল তোমালোকক দিছে দি পিনে আমাক যদি সোধে যে এইটোৰ কোনটো খুব জোৰে খুব প্ৰবল বেগেৰে বিক্ৰিয়া কৰিব সেইটো আমি কিন্তু কি কৰিব নোৱাৰোঁ এটা ৰিয়েকশ্যন চাই পিনে ক'ব নোৱাৰোঁ কোনটো ষ্ট্ৰং হয় ইয়াৰ ভিতৰত কোনটো সক্ৰিয়
ধাতু এই চাৰিটাৰ ভিতৰত সেইটো আমি কি কৰিব নোৱাৰোঁ অক্সিজেনৰ ৰিয়েকশ্যনটো চাই পিনে কিন্তু আমি ক'ব নোৱাৰোঁ বুলি কৈছে যদি আমি ইহঁত চাৰিটাৰ যদি সক্ৰিয়তা ক্ৰম যদি জানিব খোজোঁ এইকেইটাৰ ভিতৰত কোনটোৱে বিক্ৰিয়া সোনকালে কৰে সেই বিষয়ে যদি জানিবলৈ খোজোঁ তেন্তে আমি কি কৰিব লাগিব ইহঁতৰ বিক্ৰিয়া বেলেগ বেলেগ পদাৰ্থৰ লগতো চাব লাগিব সেই বুলি কৈছে গতিকে আজি আমি কি শিকিলোঁ যে ধাতুৱে অক্সিজেনৰ লগত কেনেধৰণৰ বিক্ৰিয়া কৰে আমি পালোঁ যে ধাতুৱে অক্সিজেনৰ লগত সাধাৰণতে বিক্ৰিয়া কৰিলে ধাতৱ অক্সাইড গঠন কৰে আৰু ধাতৱ অক্সাইডবোৰ সাধাৰণতে কি হয় ক্ষাৰকীয় হয় কিন্তু তাৰ মাজতো কিছুমান এনেকুৱা অক্সাইড আছে যিবিলাকে আম্লিক ধৰ্মীও দেখায় যেনে এলুমিনিয়াম অক্সাইড কপাৰ অক্সাইড এইবিলাক কি হয় ইহঁত উভধৰ্মী অক্সাইড ইহঁতে আম্লিক এচিডৰ লগতো ৰিয়েকশ্যন কৰে ক্ষাৰকৰ লগতো ৰিয়েকশ্যন কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাৰপিছত আমি পঢ়িলোঁ যে ছ'ডিয়াম আৰু পটাছিয়াম ধাতু ইমান প্ৰবল বেগেৰে যে বিক্ৰিয়া কৰে যে মুক্ত অৱস্থাত ৰাখিলে সিহঁতে কি কৰিব পাৰে জুই জ্বলি উঠিব পাৰে এই দুটা তোমালোকৰ চবতছে ইম্পৰ্টেণ্ট কথা তাৰপিছত 3 নম্বৰ যিটো তোমালোকে মনত ৰাখিব লাগিব সেইটো কি আছিলে যে ৰূপ আৰু সোণে অক্সিজেনৰ লগত উচ্চ উষ্ণতাটো বিক্ৰিয়া নকৰে এই তিনিটাৰ ওপৰতে তোমালোকৰ কুৱেশ্যন আহিব পাৰে হয়তো উভধৰ্মী অক্সাইডৰ ওপৰত কুৱেশ্যন আহিব পাৰে নতুবা তোমালোকৰ কোন ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে তেনেকৈ বুলি সুধিব পাৰে নহ'লে তোমালোকৰ সুধিব পাৰে যে সাধাৰণতে ধাতৱীয় অক্সাইডবিলাক কি হয় আম্লিক ক্ষাৰকীয় তেনেকৈ তোমালোকৰ MCQ আহিব পাৰে